জগতৰ যিমানকেইটা গ্ৰহ আছে তাৰে মেক্সিমামখিনি গ্ৰহ আমি খালী চকুৰে দেখা পাওঁ। বহুত আগৰ পৰাই আমাৰ যিসকল এষ্ট্ৰনমাৰ্ছ আছিলে বা ফিলচফাৰ্ছ আছিলে তেওঁলোকে জানিছিলে যিবিলাক গ্ৰহ খালী চকুৰে দেখা যায় তেওঁলোকৰ নামাকৰণ বহুত আগতে হৈ গৈছিলে আৰু সেইকাৰণে বহুতখিনি গ্ৰহৰ নাম বেলেগ বেলেগ দেশৰ দাৰ্শনিকবিলাকে যি দিছিলে ভাৰতীয়ৰ লগতো অলমষ্ট একেই থাকে, কাৰণ সেইখিনি গ্ৰহৰ কথা সকলোৱে জানিছিলে। কিন্তু কিছুমান গ্ৰহ এনেকুৱাও আছে যাক আমি টেলিস্কোপৰ হেল্পতহে দেখা পাওঁ, খালী চকুৰে দেখা নাপাওঁ। তো সেইখিনি গ্ৰহ ডিছকভাৰ হ'বৰ কাৰণে টেলিস্কোপৰ দৰকাৰ হৈছিলে। কিন্তু এই 8টা টোটেল গ্ৰহৰ ভিতৰত এটা এনেকুৱা গ্ৰহ আছিলে যিটো খালী চকুৰো দেখা পোৱা নাযায় আৰু তাৰ ডিছকভাৰী টেলিস্কোপৰ সহায়তো মানে। তো এই স্পেচিফিক গ্ৰহটোৰ বিষয়ে আজি আমি জানিম, আৰু এই গ্ৰহটোৰ বিষয়ে যেতিয়া আমি জানিম, এই গ্ৰহটোৰ ডিছকভাৰীৰ কাহিনী যেতিয়া আমি জানিম, তেতিয়া আমি গম পাম যে নিউটন এজ এ ফিজিচিষ্ট বা এজ এ মেথমেটিচিয়ান কিমান বেছি আগবঢ়া আছিলে আৰু কিমান বেছি ইণ্টাৰেষ্টিং আছিলে। তো 16শ শতিকাৰ কথা যেতিয়া আমি জানো অলৰেডি, সেইটো সময়ত নিউটনে ল অফ গ্ৰেভিটি দিছিলে, ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন দিছিলে। আৰু সেইটো সময়ত তেওঁ মেথমেটিকেলি কেলকুলাছৰ সহায়ত দেখুৱাইছিলে যে কেনেকুৱা ধৰণৰ প্লেনেটাৰী মোশ্যনছ হ'ব লাগে, যে গ্ৰহবিলাকে এটা সূৰ্যৰ চাৰিওফালে বা নক্ষত্ৰৰ চাৰিওফালে কেনেকৈ ঘূৰিব লাগে। আৰু সেইখিনি সময়ত যিমানখিনি প্লেনেট ডিছকভাৰ হৈছিলে, আমি দেখা প্লেনেট বা পিছত যিখিনি আমাৰ টেলিস্কোপৰ সহায়ত ডিছকভাৰ হ'ল, সেই গোটেইখিনি প্লেনেটৰ যদি আমি মোশ্যন জানিব বিচাৰোঁ, ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যনত আমি যদি পুট কৰি দিওঁ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ সহায়ত, আমি গোটেইখিনি একদম এক্সেক্ট ট্ৰেজেক্টৰী অফ পাথ কেনেকৈ ঘূৰিব লাগে, কোনটো সময়ত ক'ত থাকিব, সেইবিলাক গ্ৰহৰ ফিউচাৰলৈকে আমি কি কৰিব পাৰোঁ, প্ৰেডিক্ট কৰিব পাৰোঁ। যে আজি নহয় 100-150 বছৰৰ পিছত ক'ত থাকিব তালৈকে আমি প্ৰেডিক্ট কৰিব পাৰোঁ। কিন্তু 19শ শতিকাৰ সময়ত দেখা পোৱা গ'ল যে কি আমাৰ যিটো ইউৰেনাছ নামৰ যিটো প্লেনেট আছে, সেই প্লেনেটটোৰ যিটো মোশ্যন, সেই মোশ্যনটো যেনেকুৱা হ'ব লাগিছিলে তেনেকুৱা হৈ থকা নাই। ঠিক আছে, তো যেনেকৈ নিউটনে প্ৰেডিক্ট কৰিছিলে, নিউটনৰ থিয়ৰী মতে, নিউটনৰ ল মতে যেনেকৈ ইউৰেনাছে ঘূৰিব লাগিছিলে তেনেকৈ ঘূৰি থকা নাই। আৰু মানুহবিলাকে লাহেকৈ ভাবিব লৈছিলে যে নিউটন মেবি কিবা কাৰণত ভুল আছিলে, নিউটনৰ গ্ৰেভিটেশ্যনেল লত কিবা ভুল আছে নেকি। বাট দুজন মেথমেটিচিয়ান আছিলে, এজনৰ নাম আৰবাইন লে ভেৰিয়া আৰু এজন আছিলে এডাম গছ অৰ ছামথিং। এই দুজনে কৈছিলে যে না, নিউটন ভুল হ'ব নোৱাৰে। তো তেওঁলোকে কি কৰে, তেওঁলোকে ক'লে যে তেতিয়ালৈকে আমি ইউৰেনাছেই শেষ প্লেনেট বুলি জানিছিলোঁ, ইউৰেনাছেই শেষ গ্ৰহ বুলি জানিছিলোঁ। তেওঁ ক'লে যে মেবি আৰু এটা গ্ৰহ আছে যোন ইউৰেনাছৰো সিপাৰে আছে, আৰু ইউৰেনাছৰ সিপাৰে থকা সেই গ্ৰহটো থকাৰ কাৰণে ইউৰেনাছৰ ৰাস্তাটো অকণমান ইফাল সিফাল হৈ আছে। কাৰণ আমি তেতিয়ালৈকে জনা নাছিলোঁ যে ইউৰেনাছৰ সিপাৰো কিবা এটা গ্ৰহ আছে, আৰু ইউৰেনাছৰ সিপাৰে গ্ৰহ নাথাকে বুলি ধৰি পেলাই আমি নিউটনৰ ল লগালেহে ইউৰেনাছৰ ৰাস্তাটো অকণমান খেলি মেলি হৈ আছিলে। তো এই দুজন মেথমেটিচিয়ানে কি কৰিলে, ইউৰেনাছৰ বাহিৰেও আৰু এটা গ্ৰহ যদি থাকে তেতিয়া ইউৰেনাছৰ ৰাস্তাটো কেনেকুৱা হ'ব প্ৰেডিক্ট কৰিলে। আৰু প্ৰেডিক্ট কৰি পেলাই গম পালে যে যদি ইউৰেনাছৰ পৰাও সিপাৰে এটা স্পেচিফিক ভৰৰ, এটা স্পেচিফিক মাছৰ গ্ৰহ এটা থাকে, যে ইমান স্পেচিফিক মাছ যে ইয়াৰ এই গ্ৰহটোৰ মাছ যদি ইমান হয় আৰু সি যদি ইমান দূৰত ইউৰেনাছৰ পৰা ঘূৰি থাকে, তেতিয়া ইউৰেনাছৰ ৰাস্তাটো এনেকুৱা হ'ব লাগে। সেইটো কথা প্ৰেডিক্ট কৰি পেলাই তেওঁলোকে যিবিলাক টেলিস্কোপ আছিলে, টেলিস্কোপবিলাকক ক'লে যে ইমান মাহৰ ইমান তাৰিখে নিজৰ টেলিস্কোপ এইটো জেগাত ঘূৰাই চাবা, যদি নিউটন কাৰেক্ট হয় সেইটো জেগাত আমি আৰু এটা গ্ৰহ পাব লাগে। আৰু গোটেই পৃথিৱীৰ সেইখিনি সময়ৰ যিমানখিনি টেলিস্কোপ আছিলে চবেই সেই স্পেচিফিক সময়টোত সেই স্পেচিফিক জেগাটোলৈ টেলিস্কোপবিলাক পইণ্ট কৰিলে, আৰু সেইটো জেগাত ডিছকভাৰ হৈ গ'ল নেপচুনৰ।